পৰা একেডোখৰতে ৰখিলে কি চাই আছ তই? ৰহ, বুঢ়াটো ৰাতিপুৱাই মুখখন ফুলাই ওলাই যোৱা নাই জানো? ক'লেনো গ'লগে, এতিয়ালৈও দেখা দেখি নাই। ভালেই হৈছে, একেবাৰে যাওকগে। তই যদি বেলেগ ছোৱালী আকৌ দেই, বুঢ়াটো আকৌ আমাৰ ঘৰত থাকিবলৈ আহিছে, তই কেলে বুঢ়াটোক বৰ যে তই তেতিয়া কেপকেপাই থাক বাৰু? বেয়া পায় নহয় ডাঙৰ মানুহ, ইফালে বয়সো হৈছে, নিজৰ ককা নহয় জানো সেইটো? আগতে যি কৰিলে কৰিলে আৰু সেইবিলাক বাদ দে আৰু এতিয়া। বুঢ়াটো আমাৰ লগত থাকিম বুলি আহিছে যেতিয়া বকি নাথাকিবিচোন। তহঁতিহে পাহৰিলি, মই নাপাহৰো নহয়। আগতে বুঢ়াতে যি কয় একেবাৰে হেতাখলে গ'লে মানে সেই যদি পাতি হাঁহ কণী যদি এটা বেছিকৈ খাওঁ বুলি কওঁ, কেনেকৈ কৈ মাৰে তহঁতক নোখোৱাই নে? কণী খাই নাই বুঢ়া তহঁতি? সেনেকৈ কথা কয় বুঢ়াতে। এতিয়া সেই বুঢ়াটোৱে আমাৰ ঘৰত পাতি হাঁহৰ কণী নালাগে, মাছে মাংসই গালে গালে খায়, মোতকৈ বেছিকৈহে খায় বুঢ়াটোৱে। তোৰ মুখখন একদম জুই ভৰাই দিলেও নপৰিব। আৰু মই চাইহে আছোঁ, তোৰ মুখখনে এইকেইদিন একদম লাও পাত কচু পাতৰ নিচিনা হৈছে। এই চামেলিৰ লগত বেছিকৈ ঘূৰিলে তোৰ এনেকুৱাই হয়। তাইৰ মুখখনৰ নিচিনা একেই হৈ গ'লি আৰু দুইজনী। চাবি দেই, এনেকুৱা কিন্তু মুখ হ'লে পাছলৈ এখন ঘৰত খাবগৈ নোৱাৰ। নোৱাৰিলে নাইম যা, মই সেনেই বৰজনী একেবাৰে কিবা এটা কথা ক'লে মানে সেনেকেই ক'ব, খাবগৈ নোৱাৰিবি। নাইম যা। কি লাগি আছে আকৌ তহঁতি মাকে জীয়েকে? কি কবি আৰু, আমাৰ এইজনী মুখখন অলপ চোকা হৈছে পাই এইকেইদিন। বৰ ভিতৰলৈকে বহিবি। মনুৱে কি চিকুটিছে ক? খুৰী এজোপা মানি প্লেণ্ট ৰুইছিলোঁ, মানি প্লেণ্ট ৰুলে বোলে ঢেৰ পইচা আহে বোলে। ক'ব নহয় সঁচাই নে মিছাই ৰুইছোঁ, এই পাতবোৰ এখন কিবা পকিহে গৈছে, সেইকাৰণে দুখৰমান ছিঙি দিছোঁ। মই কোৱা শুনিছোঁ বাৰু, মানি প্লেণ্ট ৰুলে বোলে ঘৰলৈ পইচা আহে। এজোপা মোকো দিবিচোন, মই লৈ যাম, মই ৰুই দিমগৈ। লৈ যাব। ভিতৰলৈ নাযাওঁ ঐ, এইকেইটা আনযা কিবা এটা কেতিয়া বহোঁ। তেতিয়াহ'লে চকী দুখনকে উলিয়াই আনো, এইকেইটাই বহিম। মোৰ ডাঙৰ হৈছে মিলিকি, তোক খৰচ ওলাব। তাকেহে দিনে ৰাতিয়ে চিন্তা এইবিলাক। চলি ভিতৰলৈ যা যদি সেই চাহ পানী তলত জুইকে লগাই দিবিচোন যা, মই বাকিমগৈ। আৰু কেৰাচিন তেল নাঢালিবি নহ'লে গোটেই চাহ পানীটোৰ পৰা কেৰাচিন তেল গোন্ধাব। মই কেৰাচিন তেল নাঢালিলে জুই লগাব নোৱাৰো দেই। এইবোৰ তহে জানা কেনেকৈ খেৰ লগাই থাক, মই এইবোৰ খেৰ লগাই থাকিব নোৱাৰো, মই তেল ঢালি দিম। দাদাক কৈ দিবি আজি গেছটো লৈ আহিবলৈ। গেছটো শেষ হ'ল আজি ভালেমান কেইদিন হ'ল, সেইকাৰণে জুইতে বনাই থাকিবলগীয়া হৈছে। জুইকৈ আধা বুলি ক'লেও তাই নাধৰে, ইমান এলাহ। আমাৰো যে আছেগৈ আৰু অলপ শেষ হ'লে যে কি কৰিম ভাবিয়ে নাপাওঁ। তহঁতৰ যে ভালেই বুঢ়াটো আছে, খৰি এচলা দুচলা ফালিকে দিব পাৰে আমাৰ যে সেইটোও নাই। মানুহটো দিহিং দিপাঙত ঘূৰি ফুৰিছে এতিয়া মই অ'ত বিচাৰি জেং খৰি, ত'ত বিচাৰি জেং খৰি, এনেকৈ দুবেলা দুসাঁজী ভাত বনাই খুৱাব লাগিব সেইকাৰণে গেছটো যে শেষ হ'লে মই মৰি যোৱা যেন পাওঁ। ভাল কথা কৈছ, আমাৰ বুঢ়াটোৱে তোক খৰি ফালি ভাত খুৱাব, দৰকাৰ হ'লে নেখায় এই দোকানত গৈ কিবা খাই আহিব। থাপিটো খৰি নেফালে, খৰি ফলাটো দূৰৰ কথা, কাম এটা চুই নাচায়। এতিয়া নায়েই, ৰাতিপুৱাই ওলাই গ'ল মুখখন ফুলাই পেলানি। এই ৰাতিপুৱা সেই লাল চাহ দিছিলোঁ বোলো, আজি খাবলৈ একোকে নাই, লাল চাহকে খোৱাকে বাতি নেখায়, বিস্কুট লাগে বোলে খাবলৈ লগত। মই এতিয়া থাকিলেহে ক'ৰপৰা দিওঁ বাৰু, নাই সেইকাৰণে মুখখন ফুলাই ল মাৰিছে সেই বাহিৰত, লগৰকেইটাৰ লগত ঘূৰিবলৈ গৈছেগৈ, সেইকেইটা লগৰ বোলে। আমাৰ ল'ৰাটোৱে যে কয়গৈ নহয় বুঢ়াটোৰ কথা, ইমান বাৰু পাইছে বোলে, দৌতি বোলো বহিছে। ইমান ডাঙৰ ডাঙৰ বাটুল গুটি দুটা থাকোতে দেখা নাই তই? নহয় মানে মই আপোনালোকৰ ফালে বস্তু এটা বিচাৰি আহিছোঁ, এতিয়া আপুনি দিয়ে বা নিদিয়ে? কি বা আকৌ ক'লেহে জানিম। নহয় মানে আপোনালোকৰ ঘৰত মদুলাং টেঙা আছে বুলি কোৱা শুনিছিলোঁ, মোক কেইডালমান দিব নেকি বাৰু? কোনে ক'লে তোক? সেইদিনাখনি মালতীহঁতে ক'লে যাওঁতে দেখি থৈ গৈছিলে আকৌ। তই কম বস্তু নহয় দেই, তই কাৰ বাৰীত কি আছে সেইবোৰকে চাই ফুৰ নেকি? নহয় যে সেনেকুৱা পাই কাৰ বাৰীত কি আছে চাই ফুৰা, সেইদিনাখন দেখিলোঁ আকৌ, সেইটো কাৰণে কৈছোঁ কেইডালমান খুজিবলৈ আহিছিলোঁ, দিয়ে নে কি বোলো। নাই আমাৰ ঘৰ বাৰীত একো নাই এইবিলাক মদলং চদলং। আজি 20টা বছৰ হ'ল মদলঙৰ মৰটোও দেখি পোৱা নাই আমাৰ ঘৰত। তই যা, মোৰ বেয়া টোপনি ধৰিছে, মই শুংগে।
খোৱা বোৱা আকৌ দেই টেঙা দুডাল মানো দিবলৈ নোৱাৰিলে সেইদিনাখন দেখিয়ে থৈ গৈছে আকৌ আছে বুলি আইঅ কেনেকৈ নাই বুলি কৈ দিলে চা সেইটো কাৰণে এইটো কোনো ভাল নাপায় পাৰিলেও যাতে কিনিব মৰখকে ধৰিছে বস্তু বিচাৰি গৈছিলোঁ একদম লাজহে পালোগে ৱা কি আইঅ মধুমালতী বুঢ়া ঘৰলৈ গৈছিলোঁ মধুমালতী বুঢ়াটো ঘৰলৈ মদলং টেঙা বিচাৰি আইঅ বুঢ়াতে যিখনহে গালে আৰু সেইটো হ'লে যাবই নালাগে সেইটো সেনেকুৱাই কোনোবা গ'লে মানে সেনেকেই বকে মই আকৌ নেজানো নহয় কি জানোনো গ'লো আৰু আজি গম পাই আহিলোঁ নেযাওঁ আনকালে জানো ক'ৰ পৰা আহিলেগে মই মালতী নবৌৰ ঘৰৰ পৰা আহিলোগে চাদৰ এখন চিলাবলৈ দি থৈ আহিলোগে মালতী নবৌক আজি যে বুজিছা মই কুচনিতে একদম পইচা লৈ আহিছোঁ নহয় ভয় আমাৰ ভাগৰ নাতিকেইটাই গমেই নাপালে ককা তাৰমানে আজি আমাক কি খাব কিবা এটা মেষ্টি খাব লাগিব ৰাতিপুৱা যেনেকুৱা কেয়াকে একদম লাল চাহখিনি দিছে খাবলৈ মোৰ নিচিনা বুঢ়া ল'ৰাটোক লাল চাহ দিছে পিঠ কোলা পৰিবলৈ মই নেখালোঁ নহয় উঠি গুচি আহিলোঁ একো নমতাকে বিচনাৰ তলতে পইচা পাই গ'লোঁ বিচাৰি বিচাৰি একদম হাউতকৈ লৈ ফাউতকৈ গুচি আহিলোঁ নহয় আজি কিবা ভাল খাবলৈ পাওঁ ন ককা এই পাৰ্টনাৰটো আমাৰ লগত থকা পা আমি কিন্তু ভোকত কক পকাই থাকিবলগীয়া নহয় আকৌ এই পাৰ্টনাৰ যেতিয়ালৈকে হালোৱা বুঢ়া জিন্দা থাকিব পেটৰ পথাৰখনত হাল বায়ে থাকিব যেনিবা ঘৰৰ মানুহৰ লগত উঠোতে বহোতে নমতি ঠেহ লগা পচালা হৈয়ে থাকিব তেতিয়াহে আকৌ পইচা লৈ আনি দোকানৰ ভাল ভাল গিলা মেষ্টি বস্তু খাবলৈ পাৰিম তহঁতি কিজনী অকলে অকলে কি লেকচা মাৰি আছ ন তইও আহিলে না মই যে সেই মধুমালতী বুঢ়া ঘৰলৈ গৈছিলোঁ এই মদলং কেইডালমান বিচাৰি গৈছিলোঁ মই যে গৰমৰ দিনত মদলং টেঙা দিয়া দালি খাই ইমান ভাল পাওঁ সেইফালে দি আহোঁতে তহঁতৰ ঘৰত আকৌ কথা পাতি থকা শুনিলোঁ এই মিনতিজনী মাতটো ৰাওকৈ গৈছে নহয় মই সেইকাৰণে বোলো এইজনী তাতে আছে হপায় এই ঘৰলৈ যাম বোলো দেৰিকৈ কিনো কৰিমগৈ অকলে অকলে সোমায়ে যাওঁ বুলিকে সোমাই গ'লোঁ ভালে কৰিলি মই চকী এখন আনোগে বহিবি যে পাই চকীটো আনি থাকিব নালাগে এইখিতে বহো মধুমালতী হ'লে তইনো কেলৈ গৈছিলি ক চৈতা বুঢ়াটোৰ ঘৰত সেই মদলং টেঙা গছ নাই জানো এই মই বোলো সেই কেইডালমান লৈ আনোগেচোন দে গৰমৰ দিনত সেই দালিৰ লগত দি খাবলৈ ভাল আইঅ বুঢ়াজনী বুঢ়াতে নিদিলে হৌ তই এজনী ভাল আৰু সিহঁতৰ ঘৰলৈনো কেলৈ যাব লাগে বাৰু বিচাৰি আমাৰ ঘৰতে দেখোন বাৰী পাছফালে ঢেৰ মদলং টেঙা হৈ আছে কণা নে কি তই নাই দেখা মই নেজানো নহয় দে লৈ যাম বাৰু এমুঠি হেল্ল' ক বুঢ়াটো যে কেইডালমান দি পঠিয়াব পাৰে ক মধুমালতী বুঢ়াই তহঁতক মদলং টেঙা খুৱাবনে কিমান চিকটা দেখিছনে এই নাতিনীয়ে সিহঁতক বোলে দালি ভাত বেছিকৈ নোখোৱাই মাছ মাংস বেছিকৈ নোখোৱাই এই কিবা কিবি আনে কেৰাহীতে দিয়ে জপঙাকৈ বোলে কিবা টেঙেচি টেঙা কিবা টেঙা দি সেনেকৈয়ে খুৱাই থাকে ল'ৰাকেইটাক একদম সৰুটো যে চিবিধি নাইকিয়া হৈ গৈছেগৈ টেঙা খাই সি যে ইমান বকি থাকে কেতিয়াবা আহে নহয় আমাৰ ঘৰলৈ মই লথৈ লৈ আনে আকৌ তাক মই বোলো খাচোন আমাৰ ঘৰতে খা কেতিয়াবা তাক আমাৰ ঘৰতে ভাতটো খুৱাওঁ ময়ো নুশুনা নহয় ক এই মধুমালতী বুঢ়াটো এনেকুৱা কেলে হৈ গ'ল ক ময়ো নেজানো পাই কেলে এনেকুৱা হৈ গ'ল জানো মিলিকেহে জানিব কি হৈছিলে ন তাৰ লগত আইঅ সিহঁতৰ কথা কি কবি ডেকাতে যে বুঢ়াটো ইমান উৎপাত আছিলে কাৰো কথা নুশুনে বুজিছ একদম তাক যে চম্ভালাটোৱেই টান আছিলে ঘৈণীয়েকক যে ইমান মৰিয়াই দিনৰ দিনটো অকল মদকে খাই থাকে ঘৰত কাজিয়া ঘৈণীয়েকক খেদি গোটেইখন উৎপাত তাক যে কোনোবাই কিবা এটা ভাল বুলি ক'লে মানে সেইটোকেই মাৰিবলৈ আহে সেনেকুৱা আছিলে বুঢ়াটো এনেকৈ হ'লেনো মাইক ঘৈণীয়েকজনী কেনেকৈ থাকিব ক সেইটো কাৰণেতো বুঢ়াটোক এৰি থৈ গুচি গ'লগৈ নহয় ঘৈণীয়েকে লৈ গ'লহি আকৌ এইটো জেঠীয়ে খেতে লৈ গ'লহি ঘৈণীয়েকক তাৰপাছতে ল'ৰাটো থাকিলে ল'ৰাটো লাহে লাহে ডাঙৰ হ'ল তাৰপিছত বিয়া পাতিলে বিয়া পতাৰ পাছত হেৰি আকৌ এই ল'ৰা ছোৱালী দুটা ল'ৰা হপায় ল'ৰা দুটা হ'ল আৰু তাৰপাছতে সিহঁতে দুটা কিবা ক'ৰবালৈ কিবা হ'ল নাজানো ঘৰ এৰি থৈ গুচি গ'লগৈ এতিয়া সেই বুঢ়াটো আৰু নাতিনীয়েক দুটাৰ লগত থাকে আৰু এনেকৈ খাই মেলি জীয়াই আছে আৰু তথাপিতো বুঢ়াটো উৎপাতটো কম বুলি ভাবিছে হপায় চাচোন বাৰু আজিয়ে চাচোন বাৰু আইঅ দুডালমান টেঙা দি পঠিয়ালে কিনো হয় বাৰু সেইকেইডালো নিদিলে নাই বোলে সিহঁতৰ ঘৰত কেনেকৈ কৈছে হ'ব দে আৰু কি কৰিবি আৰু গুচি আহিলোঁ